নমস্কাৰ 2024 চনৰ জানুৱাৰী মাহৰ আৰম্ভ হোৱা আৰু ফেব্ৰুৱাৰী মাহলৈকে চলা গুণোৎসৱৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব? আমি ইয়াৰ আগৰ এটা নটিচ পাইছিলোঁ যে 15 মাৰ্চ তাৰিখে গুণোৎসৱৰ ফলাফল ঘোষণা কৰা হ'ব আৰু তাৰ লগতে A+ পোৱা বিদ্যালয়সমূহক ইনচেন্টিভছও প্ৰদান কৰা হ'ব, চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব। কিন্তু তাৰপিছত আৰু এটা আদেশ প্ৰকাশ পাইছে য'ত উল্লেখ কৰিছে যে 15 তাৰিখৰ যি প্ৰগ্ৰাম অনুষ্ঠিত হ'বলৈ গৈ আছিলে সেই প্ৰগ্ৰামটোক আগুৱাই পেলাই 14 তাৰিখলৈকে প্ৰিপন কৰা হ'ল। আৰু সেই আদেশটোৰ পিছত আমি বহুতে কনফিউজনত আছিলোঁ যে আমাৰ গুণোৎসৱৰ ইনচেন্টিভছ দিয়া ডেটটো 15 তাৰিখৰ পৰা 14 তাৰিখ কৰা হ'ল, গুণোৎসৱৰ ফলাফল এতিয়া কেই তাৰিখে দিয়া হ'ব। আৰু এই ক্ষেত্ৰত স্পষ্টীকৰণ আজি আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগুদেৱৰ এটি ফেচবুক পোষ্টৰ পৰা হৈছে আৰু তেখেতে যি পোষ্ট শ্বেয়াৰ কৰিছে তাত স্পষ্টকৈ উল্লেখ কৰিছে যে গুণোৎসৱ 2024ৰ ফলাফল ঘোষণা প্ৰগ্ৰামটো 14 মাৰ্চ। আপোনালোকে চাওক প্ৰথম পইণ্টত আছে ৰাজ্যৰ শিক্ষাখণ্ডৰ আলোকসন্ধানী যাত্ৰা, প্ৰথমটোতে আছে গুণোৎসৱ 2024ৰ ফলাফল ঘোষণা। আৰু তললৈ যদি আপোনালোকে স্ক্ৰল ডাউন কৰি পেলাই আহে তেতিয়া দেখিব 14 মাৰ্চ 2024 বৃহস্পতিবাৰ, সময় ৰাতিপুৱা 9 বজা, স্থান শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটীত যি প্ৰগ্ৰাম অনুষ্ঠিত হ'ব তাত যিকেইটা বিষয়, যিকেইটা কাম, যিকেইটা তেওঁলোকে কৰিব, যিকেইটা কাৰ্যসূচী আছে তাৰে প্ৰথম কাৰ্যসূচীটোতে আছে যে গুণোৎসৱ 2024ৰ ফলাফল ঘোষণা। গতিকে আমাৰ এই কনফিউজন দূৰ হৈছে। আমাৰ গুণোৎসৱৰ ফলাফল 14 মাৰ্চ 2024 তাৰিখে দিব, অৰ্থাৎ কাইলৈ আমি গুণোৎসৱৰ ফলাফল লাভ কৰিব সক্ষম হ'ম। ধন্যবাদ।